নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, জীৱন ইতিহাসৰ এই ফেচবুক পেজটোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সঁচাকৈ জীৱনটো আমাৰ কিমান মিষ্টেৰিয়াছ হয়নে? জীৱনটো যেন এটা বাৰ্মুডা ট্ৰাইংগুলৰ দৰে, যাৰ একো ৱাদি পোৱা নাযায়। কি ভাবোঁ কি হৈ যায়, কি সপোন দেখোঁ কি হৈ যায়, একো ঠান ঠিক নাই। জীৱনত হয়তো আমাৰ বহু ঘটনাই ঘটি থাকে। কেতিয়াবা কিছুমান এনেকুৱা ঘটনা ঘটে যিটো সঁচাকৈ বৰ আচৰিত হয়। আমি ভাবিও বিচাৰি নাপাওঁ তাৰ উৎস, যে এইটো হ'ল কেনেকৈ বা সম্ভৱ হ'ল। তাৰে এনেকুৱা এটা ঘটনা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব শুনি। আৰু এটা কথা কওঁ দেই, আজিকালিতো ফেচবুকখন জাকজমকীয়া, নানান ধৰণৰ ৰীলেৰে ভৰা। সকলোৱে আজিকালি ৰীল বনোৱাত ব্যস্ত আৰু বহুত কিবাকিবি কণ্টেণ্ট থাকে। কিন্তু সঁচাকৈ মনত পেলাওকচোন আমাৰ সেই বাল্যকালৰ সময়খিনিলৈ। ৰেডিঅ' আমি সকলোৱে শুনিছিলোঁ ৰেডিঅ', যি আজি এক নষ্টালজিয়া। সঁচাকৈ সেই সোণালী দিনবোৰ সঁচাকৈ বহুত মনত পৰে। আগতে জানেনে, স্কুলৰ পৰা আহিয়ে ভাত খাই বিচনাখনত পৰি ৰেডিঅ'টো শুনিছিলোঁ। আৰু স্কুল যোৱাৰ সময়তো সেই ৰেডিঅ'টোতেই গীতিমালিকা, চিত্ৰহাৰ বা বেলেগ ধৰণৰ বহুতো অনুষ্ঠান আমি শুনিছিলোঁ। আৰু সেইবোৰতে আমাৰ শৈশৱবোৰ আমি বিচাৰি পাওঁ। এতিয়া যদি আমি উভতি চাওঁ, সেই তাৰেই আৰ্হিস্বৰূপে লৈ আজি মই এই কণ্টেণ্টখিনি, ইয়াত কোনো ভিডিঅ' বা ইয়াত কোনো ছবি চিত্ৰ একো নাই, জাষ্ট মই ৰেডিঅ'ৰ নিচিনাকৈ কথাখিনি ক'ব বিচাৰিছোঁ। সেই পুৰণা দিনবোৰক শুনি এটা ঘটনা শ্বেয়াৰ কৰোঁ, এটা বাস্তৱ, এটা সঁচা ঘটনা। শুনিবচোন কেনেকুৱা পায়। এই ঘটনাটো আজিৰ পৰা ধৰি লওক 6-7 বছৰমানৰ আগৰ কথা। মই এটা ষ্টেচনৰ পৰা, নগাঁৱৰ এটা ষ্টেচনৰ পৰা মই গুৱাহাটী অভিমুখে এখন ট্ৰেইনত উঠিছিলোঁ। তেতিয়া সময় আছিল আবেলি 3:30 বজা। তেতিয়া এখন আলিপুৰদুৱাৰ নামৰ এখন ট্ৰেইন চলে আমাৰ সেইফালৰ পৰা। তো সেইখনতে উঠি মই গুৱাহাটীলৈ যাম বুলি উঠিছিলোঁ। আৰু তেনেকুৱাতে উঠিলোঁ, এটা কম্পাৰ্টমেণ্টত বহিলোঁ। মানুহৰ উপস্থিতি বৰ সেৰেঙা আছিলে, বেছি মানুহ নাছিলে। মই যিটো কম্পাৰ্টমেণ্টত বহিছিলোঁ তাতে মই বহিছিলোঁ, আৰু মোৰ সন্মুখৰ ছিটত এগৰাকী আদবয়সীয়া মহিলা বহিছিলে, আৰু কোনো নাই। মই সেই কাষৰ ছিটটোতে বহিছিলোঁ। আৰু ট্ৰেইনখন লাহে লাহে, মই উঠা ষ্টেচনটোৰ পৰা লাহে লাহে এই ট্ৰেইনখন এৰি দিছিলে। আৰু অলপ দূৰ যোৱাৰ পাছতে এটা ষ্টেচন পালোঁ, কামপুৰ ষ্টেচন। কামপুৰ নগাঁৱৰে এটা ষ্টেচন হয়। আৰু সেই ষ্টেচনত ট্ৰেইনখন অলপ সময়ৰ কাৰণে ৰ'ল। আৰু মই সেইখিনি সময়তে খিৰিকীৰ কাষত বহি বাহিৰলৈ চাই আছিলোঁ। হঠাতে মোৰ চকুত পৰিল ষ্টেচনৰ ওচৰতে থকা এখন স্কুললৈ। স্কুলখন হয়তো হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলেই আছিলে। তাত কিবা এটা অনুষ্ঠান চলি আছিলে, আৰু সেই অনুষ্ঠানটোত মাইক্ৰফোনত যি এনাউন্সমেণ্ট কৰা হৈছিলে, সেই এনাউন্সমেণ্টটো মোৰ কাণত আহি পৰিছিলে। তাত ঘোষণা কৰিছিলে এনেকৈ, যে এতিয়া আমাৰ স্কুলৰ ক্লাছ 9ৰ ষ্টুডেণ্টসকলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচিত মুক্তি নামৰ গল্পটো নাট্যৰূপত মঞ্চস্থ কৰিব। সেই কথাখিনি আহি মোৰ কাণত পৰিছিলে। আৰু ময়ো সেই মোৰ দিনৰ হাইস্কুলৰ দিনবোৰলৈ ঘূৰি গৈছিলোঁ, মনটো গুচি গৈছিলে। আমি যেতিয়া হাইস্কুলত পঢ়িছিলোঁ তেতিয়া অসমীয়া পাঠ্যপুথিত এটা গল্প পঢ়িব পাইছিলোঁ, যাৰ নাম আছিলে মুক্তি। আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচিত আছিলে গল্পটো। ট্ৰেইনখনো যিহেতু ৰৈ আছিল, আৰু ময়ো একান্ত মনে এনাউন্সমেণ্টটো শুনি আছিলোঁ, আৰু মোৰো মনটো হঠাতে মোৰ সেই স্কুলীয়া দিনবোৰলৈ গুচি গ'ল। তেনেকৈ অলপ সময় শুনাৰ পাছতেই ট্ৰেইনখনে ষ্টেচনটো এৰিলে আৰু লাহে লাহে অগ্ৰসৰ হ'বলৈ ধৰিলে। আৰু সেই মাইক্ৰফোনৰ যি শব্দ, সেইটো লাহে লাহে মই নুশুনা হৈ আহিবলৈ ধৰিলোঁ। ঠিক তেনেতে মই মোৰ হাইস্কুলীয়া
দিনৰ কথাবোৰ মনত আওৰাই থাকোঁতে সেইফালে এজন চানাৱালা আৰু যি চানা বেচে তেওঁ এজন পাৰ হৈ গ'ল। মই ভাবিলোঁ কিনো কৰিম, সময় কটাবলৈ একো নাই, 10 টকামানৰ চানা কিনি তাকে খাওঁ। মই 10 টকামানৰ চানা কিনিলোঁ, কিনি পেলাই মই খাবলৈ ধৰিলোঁ আৰু বাহিৰৰ ফালে চাই গৈ থাকিলোঁ। ঠিক তেনেকৈ অলপ দূৰ যোৱাৰ পাছত মোৰ চানাখিনিও শেষ হ'ল আৰু মই কাগজখন ট্ৰেইনৰ খিৰিকীৰে বাহিৰলৈ দলিয়াবলৈ মই চাওঁতে মই হঠাৎ থমকি ৰ'লোঁ। মই দেখা পালোঁ যে সেই কাগজখন য'ত চানাৱালাজনে চানা দিছিলে তাতেই মানে সেই মুক্তি গল্পটোৰ প্ৰথম পৃষ্ঠাটো। মইতো হতবাক হৈ গ'লোঁ, মই আচৰিত হৈ গ'লোঁ। মই বোলো কেনেকৈ সম্ভৱ? অলপ সময় আগতে মই সেই মাইক্ৰফোনৰ শব্দত মুক্তি গল্পৰ কথাটো শুনিছিলোঁ, মোৰ মনটো হাইস্কুলীয়া দিনলৈ ঘূৰি গৈছিল। তাৰপাছত মই চানাখিনি কিনিলোঁ আৰু চানাখন যিখন কাগজত খালোঁ সেইখনেই সেই মুক্তি গল্পটোৰ প্ৰথম মানে পৃষ্ঠাটো। মোৰ হাত ভৰি বুকু চব কঁপিবলৈ আৰম্ভ কৰিলে। হয়, লাইফত কোইনচিডেঞ্চ হয়, কিন্তু ইমান ডাঙৰ কোইনচিডেঞ্চ যে সেইদিনাখন মোৰ লগত ঘটিল মই মানে নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলোঁ। কাৰোবাক বৰ উৎসাহেৰে চিঞৰি চিঞৰি ক'বলৈ মন গ'ল, কিন্তু কাকনো কম, চিনাকি কোনো নাছিল। লাষ্টত সেই 8 বয়সীয়া বাইদেউগৰাকী যে বহি আছিল, মহিলাগৰাকী, তেওঁকেই মই ক'লোঁ, বাইদেউ চাওকচোন ঘটনাটো এনেকুৱা। গতিকে চাওকচোন কেতিয়াবা কেনেকৈ কিছুমান ঘটনা ঘটে যিটো আমি কেতিয়াও কল্পনাও কৰিব নোৱাৰোঁ। আৰু আজিও মই সেই চানা খোৱা পৃষ্ঠাটো এতিয়াও মোৰ ফাইলত মই এতিয়াও সযতনে সাঁচি ৰাখিছোঁ, সেই যিটো কোইনচিডেঞ্চ হ'ল তাৰ সাক্ষ্যস্বৰূপে। গতিকে আজি মোৰ এই জীৱনৰ এটা কাহিনী আপোনালোকক ক'লোঁ আৰু অনাগত দিনতো মই এনেকৈ নতুন নতুন কথা কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিম। আশা কৰোঁ আপোনালোক সকলোৱে শুনিব আৰু মোক ছাপোৰ্ট কৰিব। আৰু আপোনালোকে পাৰিলে মোৰ এই পেজটো এবাৰ লাইক আৰু শ্বেয়াৰ কৰি মোক অলপ উৎসাহ যোগাব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।